কৃষ্ণ নমস্কাৰ শ্ৰোতাবৃন্দসকল। আজি আমাৰ মাজত যিজন ব্যক্তি এতিয়া বিৰাজমান হৈ আছে তেখেতৰ নাম কোৱাৰ আচলতে মোৰ দৰকাৰ নাই, সকলোৱে চিনিয়ে পায়। তথাপিতো মই তেখেতৰ পৰিচয়টো দাঙি ধৰিছোঁ। তেখেত হ'ল সঠিয়া সত্ৰৰ সত্ৰাধিকাৰ হেলনা শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী, আৰু তেখেতৰ ঘৰতে আমি আজি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি পোনপ্ৰথমে তেওঁৰ চমুকৈ নিজৰ আত্মজীৱনীমূলক কিছু ভাষ্যৰে আমাৰ এই অনুষ্ঠানটি চলাই নিবলৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ থাকিল। নমস্তে নাথ ভগবান শিৱায় গুৰুৰূপিণে বিদ্যা অৱতাৰয় সংসিদ্ধ স্বীকৃতান্যকবিগ্ৰহম। গুৰুদেৱৰ ওচৰত শতকোটি প্ৰণাম মই যাচিছোঁ। হে প্ৰভুসকল, ৰাইজসকল, মোৰ জীৱন অতি কষ্টময় জীৱন। মোৰ পিতৃ 13 বছৰ বয়সতে মোক এৰি থৈ তেওঁ স্বৰ্গধামলৈ গতি কৰিছিল। তাৰপিছত মই জীৱন যাত্ৰাৰ মাধ্যমেদি অতি কষ্টকৰ মাধ্যমেদি মই নিজৰ জীৱন আৰম্ভ কৰিলোঁ। 1962 চনত সৰ্থেবাৰী ছোৱালী হাইস্কুলত মই শিক্ষকতা কাম কৰি 2001 চনত মই অৱসৰপ্ৰাপ্ত হৈছিলোঁ। ইয়াৰ ভিতৰতে মোৰ মাতৃ মোৰ লগুণ দিয়াৰ পাছত 16 বছৰ বয়সতে আই মোক কৈছিল মোক অলপ গীটাৰ পদ শিকাই দি। তেতিয়া আইৰ হুকুম মতে মই গীটাৰ হাতত লৈছিলোঁ, কিন্তু গীটাৰ সেই সময়ত একোৱেই মই জনা নাছিলোঁ। কিন্তু তাৰ পাছত মোৰ কণ্ঠস্বৰ সুললিত আছিল। মানুহবিলাকে নানা ৰকম কিতাপ পত্ৰ পঢ়াৰ কাৰণে, শাস্ত্ৰ পঢ়াৰ কাৰণে মোক উদগনি দিছিল, আৰু সেই সূত্ৰে মই গীতা, 5খন ভাগৱত, তাৰোপৰি মহাভাৰত, ব্ৰহ্মবৰ্ধ পুৰাণ, কৃষ্ণ চাৰাৱলী, ৰাম চাৰাৱলী আদি বিভিন্ন কিতাপ মই আজিলৈকে পঢ়ি আছোঁ। বৰ্তমান মোৰ 91 বছৰ বয়স। গতিকে এই ধৰণে মই জীৱন যাপন কৰি মই ধৰ্মীয় কামত মই আবদ্ধ হৈ পৰিছিলোঁ, আৰু সেই সূত্ৰে মই জোৰা নাম শিকিছিলোঁ। এই ধৰ্মীয় কামত আবদ্ধ হৈ থকা সত্ত্বেও মই কোনো কামৰ পৰা মই অব্যাহতি মই লোৱা নাছিলোঁ। আনকি মোৰ ঘৰৰ পৰা 8 মাইল দূৰত সৰ্থেবাৰী, তাতে মই চাকৰি কৰি শৰণ, ভজন, দীক্ষা তাকো মই ব্যৱস্থা হিচাপে মই তাক লৈ মানুহক প্ৰদান কৰিছিলোঁ। তাৰোপৰি মই ৰাতি ধূনা নাম গাই নিজৰ আনন্দ মই লভিছিলোঁ। প্ৰভুসকল, সুস্থ থাকোঁ। বুঢ়া বয়স কোৱাত অলপ ভুলচুকো হ'ব পাৰে, গতিকে ক্ষমা কৰোঁ। নমস্কাৰ। সঠিয়া সত্ৰৰ পুণ্যশ্লোক শ্ৰীযুত নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী দেৱলৈ মই তেখেতক সেৱা ধৰিছোঁ। ছাৰ, আপুনি আত্মজীৱনত আপুনি এটা কথা কৈছে যে যিটো জোনা নামৰ এটা শব্দ কৈছে, অশেষ কষ্টৰ মাজতো আপুনি এই জোনা নাম শিকিলে, জোনা নাম এতিয়ালৈকে আপুনি পৰিৱেশন কৰি আছে। এতিয়া মোৰ প্ৰশ্ন হ'ল, আপুনি যে এই জোনা নাম পৰিৱেশন কৰি আছে, জোনা নাম শিকিছে, এই জোনা নাম ক'ৰ পৰা আহিল বজালে?
আৰু এই জোনানামৰ আৱিষ্কাৰক এই জোনানাম ক'ত উৎপন্ন হৈছিল বা এই জোনানামটো আপুনি আজিৰ পৰা কিমান বছৰ আগতেই আপুনি এই জোনানাম শিকিছিল এইখিনি কথা আপুনি আমাক অলপ আভাসটো দিব লাগে। জয় জয়তী। মই জোনানাম সম্পৰ্কত এতিয়া বোপাই যিভাৱে প্ৰশ্ন কৰিছে গোটেইকেইটা প্ৰশ্ন একেলগে কৰাটো অসুবিধা হৈছে। এটা এটা কৰি প্ৰশ্ন কৰিলে বেছি ভাল হয়। বাৰু জোনানাম মই ক'ত শিকিলোঁ সেইটোৱে আমি আৰম্ভ কৰোঁ। ঠিক আছে। জোনানাম জালিঘাটা গাঁও স্বৰ্গীয় তেওঁৰ কান্দ্ৰাবাসক বুলি একজন মানুহ আছিল। সেই মানুহজনৰ ওচৰত মই জোনানাম কেৱল অ আ ক খ খিনিহে কোনোমতে শিকিব পাৰিছিলোঁ। মই পদ শিকিছিলোঁ হেৰামজাৰৰ চন্দ্ৰবাসকৰ পৰা। চাই তেওঁ মোক শিকোৱা নাই, চাই শিকিছিলোঁ। তাৰপাছত মই তাজ শিকিছিলোঁ স্বৰ্গীয় হৰমোহন কাকতিৰ পৰা। তাৰোপৰি এটা প্ৰশ্ন আহিছে যে জোনানাম কেনেকৈ হ'ল, ক'ৰ পৰা উৎপত্তি হ'ল, ক'ত হৈছিল। তাৰ উত্তৰত মই এতিয়া ক'ব খুজিছোঁ। দৰঙৰ প্ৰায় 1200 শতিকাৰ সময়ত দৰঙত জাগৰ পদ নামে এটা পদৰ উৎপত্তি ঘটিছিল। জাগৰণ জাগৰ জাগৰ ন নাই, জাগৰ পদ, জাগৰ 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 পদ হিচাপে তাত উৎপত্তি ঘটিছিল। 1500 শতিকাৰ শেষ ভাগ, 1600 শতিকাৰ আগভাগত দৰঙৰ পৰা বকুল কায়স্থ নামেৰে তাহোন দুজন ভাই ককাই আহি মুগুৰীয়াত বসবাস কৰিছিল। বকুল 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 কায়স্থ বকুল কায়স্থ মুগুৰীয়াত আহি তেওঁলোকে বসবাস কৰি মুগুৰীয়াৰ পশ্চিম ফালে আজিও আছে পৰা ভিটা নামে এটা ঠাই। পৰা ভিটা সেই ঠাইত তেওঁলোকে বসবাস কৰিছিল। কালক্ৰমত তেওঁলোকৰ এই জাগৰ পদৰ আৰ্হিত মুগুৰীয়াৰ এটা কোনো নাম নোহোৱা দল এটা শিকাই লৈছিল। আমি নামটো দলৰ নামো বুজি নাপালোঁ, মানুহবিলাকো আমি বিচাৰি নাপালোঁ। জোনাৰ আচল ভেটি স্থাপন হৈছে মুগুৰীয়াত। এই দলটোক শিকাই থাকোঁতে বকুল কায়স্থৰ ঘৰত একবাৰ অগ্নিদাহ হ'ল। অগ্নিদাহ হোৱাত বকুল কায়স্থই ইয়াৰ পৰা যাই মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত সভাপণ্ডিত হিচাপে তাতে বসবাস কৰি তেওঁ জীৱন শেষ কৰিছিল। আৰু সেই জাগৰ পদৰ আৰ্হিত আমাৰ জোনানামৰ উৎপত্তি। সেইকাৰণে জোনানামত বৰ্গীয় জ শ্ৰীমন্ত শংকৰদেৱে জোনাপদ লিখিছিল। কিন্তু শংকৰদেৱৰ জোনাপদত 14টাৰ পৰা 16টা আখৰলৈ গুৰু আৰু লঘু হিচাপে প্ৰকাশ হৈ আছে। কিন্তু আমাৰ জোনানামৰ যিবিলাক পদ 14টাৰ পৰা 20টা 22টাকৈ আখৰ তাত সংযোগ হয়। এইকাৰণে বৰ্গীয় জাগৰ শব্দৰ পৰা বৰ্গীয় অহাৰ কাৰণে ইয়াৰ নাম জোনানামতো বৰ্গীয় জ হৈ আছে। আৰু জোনা শব্দৰ অৰ্থ হৈছে চুটি। শ্ৰীমন্ত শংকৰদেৱে চুটি বাক্যত জোনা লিখিছিল। কিন্তু আমাৰ বাক্যত নহয়, আমাৰ যিটো জোনাৰ ষ্টেপ বা পজিশ্যন সেই পজিশ্যনবিলাক চুটি কৰি আমাৰ জোনাপদবিলাক গায়। ইটো স্তৱকৰ পৰা সিটো স্তৱকক লৈ চুটি সময় অলপ সময় গায় চুটি। সেইকাৰণে চুটি ব্যৱস্থাটো আমাৰ জোনাত ফুৰি আছে। আৰু জোনাত আছে কি, যেনেকৈ জাগৰ পদৰ ভৰিত তাল, হাতৰ মুদ্ৰা, চকুৰ চাৱনি
এইবিলাক সমস্তবিলাক তাত হেৰি আছে। আৰু তাৰ কাৰণে জোনা নামৰ কেইটামান সূত্ৰ তাত থৈ দিছে। সংস্কৃত সূত্ৰ বিভিন্ন ঠাইৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। জোনা নামৰ কোনো কিতাপ লিখিত হোৱা নাই আজিলৈকে, কিন্তু ভগৱানৰ কৃপাত মই বিভিন্ন কিতাপৰ পৰা জোনাৰ কিছুমান বস্তু মই পাইছিলোঁ আৰু সেইবিলাক সংগ্ৰহিত কৰি ৰাখিছিলোঁ। আৰু সেই সূত্ৰে মই এটা প্ৰবন্ধও লিখিছিলোঁ বাতৰিত, আৰু তাত প্ৰবন্ধটোৰ নাম আছিল বজালীৰ বৰপুত্ৰ জোনা নাম। বজালীৰ বৰপুত্ৰ জোনা নাম। বজালীৰ জোনা নাম বিশিষ্ট নাম। আৰু বজালীৰ জোনা নামটো ব্যাসদেৱৰ ব্ৰহ্মসূত্ৰৰ বেদান্ত সূত্ৰৰ পৰা অহা জোনা নাম। তাত সূত্ৰ কিছুমান আছে। তাত সূত্ৰ আছে ঋগ্বেদৰ পৰা এই নামৰ উৎপত্তি হৈছিল। সূত্ৰটো এনেকৈ দিয়া হৈছিল, তমু স্ততাৰম পূৰ্বম ঋতুস্থ গৰ্ভম জনুষা পিপৰ্তনম আশ্ব জানন্ত নাম মহস্ত বিষ্ণু সিদ্ধিভক্তম সুমতিং ভজামহে। ঋষি সায়নাচাৰ্যই তাক অসমীয়া ভাষ্য কৰিছিল, হে লোকসকল, তোমালোকে বিষ্ণুক যিমান পাৰা সিমানে স্তুতি কৰা। বিষ্ণু জলৰ স্বৰূপ, আৰু সেই জলৰ দ্বাৰাই শস্যৰ উৎপাদন হ'ব, আৰু সেই শস্যৰ পৰাই শুক্ৰকীট উৎপত্তি হৈ জীৱ জগত উৎপত্তি হ'ল, এইবুলি তেখেতে ভাষ্য কৰিছিল। ইয়াৰ উপৰিও জোনা নামৰ কেইটামান সূত্ৰ আছে। জোনা নামনো কেনেকৈ গাব, এই এটা সূত্ৰ আছে। জোনা নাম কেনেকৈ গাব তাৰ সংস্কৃত সূত্ৰ হৈছে এইটো, পাদয় তালমামেশ্য চক্ষুৰ্দয় ভাৱদৰ্শনম হস্তদ্বয় প্ৰসাৰ কীৰ্তন মুখেন সমুধুৰ কীৰ্তন। অৰ্থাৎ হৰিধৰণৰে তালমান ৰাখিব লাগিব, চকুৰ দ্বাৰাই ভাৱ দৰ্শন কৰিব লাগিব, হাতৰ দ্বাৰাই মুদ্ৰা দৰ্শন কৰিব লাগিব, আৰু মুখেৰে সুমধুৰ বাক্য প্ৰকাশ কৰিব লাগিব। সুমধুৰ বাক্যনো কেনেকৈ প্ৰকাশ কৰিব তাৰ সূত্ৰ এটা দিছিল। তাৰ সূত্ৰ হৈছে সংস্কৃত সূত্ৰ, বিস্পষ্টং দ্ৰুতং শান্তং স্পষ্টাক্ষৰ পদং তথা কলস্থৰ সমাযুক্তং ৰস্বভাৱ সমন্বিতম। অৰ্থাৎ বিস্পষ্টং অস্পষ্ট হ'ব নোৱাৰে শব্দবিলাক, দ্ৰুতং শান্তং খৰ হ'ব নোৱাৰে, আৰু সীমা হ'বও নোৱাৰে। তাৰ মধ্যত তাক গাব লাগিব, আৰু মধ্যত গাব লাগিব কেনে, কলস্থৰ সমাযুক্তং। কলস্থৰ হৈছে আমি যিমান কথা বতৰা কৈ থাকিলেও আমাৰ মাতৰ কোনো গোলমাল নহয়, এইটোকে কলস্থৰ বোলা হয়। এনেকুৱা কলস্থৰ যে নামটো উঠিব লাগিব, নামটো পৰিৱেশন কৰিব লাগিব, তেতিয়াহে এই কলস্থৰ হ'ব। গতিকে এনেকুৱা আমাৰ জোনাত বহুত সূত্ৰ আছে। তাৰ উপৰি আছে জোনাই কি ব্যৱস্থাত জোনা চলিব। জোনাৰ নাম গাওঁতে গতি আছে। গতিটো ভংগ হ'ব নোৱাৰে, তাত ক্ৰমে 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 গতিবিলাক উঠি যায়। তাত কিছুমান নামত দেখা যায় যে এই তৎক্ষণতে খৰ হয়, তৎক্ষণতে পাতল হয়, তৎক্ষণতে খৰ হয়, পাতল হয়, তেনেকুৱা নহয়। জোনা নাম ক্ৰমাগত ক্ৰমে ক্ৰমে দিহা নামৰ হেৰিবিলাক উঠি যাব লাগিব। পদনামৰ ব্যৱস্থা আছে। পদনামৰ ব্যৱস্থাটো আৰু দৰ্শকে কেতিয়াও জানিব নালাগিব যে নামটো খৰ হৈছে নে পাতল হৈছে বা কিমান হৈছে, এই কথাটো দৰ্শকে ক'বই নোৱাৰে। ইমান ৰসিকভাৱে পদ গাব লাগে। গতিকে এই পদবিলাক গাওঁতে অতি সাৱধান হ'ব লাগে। তাৰ উপৰি জোনাৰ আমাৰ কেইবাটাও ভাগ আছে। প্ৰথমে দিহানাম দুটা থিয় হৈ গাব, তাৰ পাছত ৰাগ গাব, ৰাগৰ পাছত মালিতা গাব, মালিতাৰ পাছত ৰাগৰ ৰিহা বুলি এটা নাম আছে। আগৰ কালত সেইটো ৰাগৰ জোনা বুলি কৈছিল, এতিয়া
ৰাগৰ দিহা বুলি কয়। দিয়া কিন্তু এতিয়া সেইটো বস্তুও বিলুপ্তি ঘটিছে, এইটো দেখা পোৱা নাযায় এতিয়া। এতিয়া দেখা বিলুপ্তিয়ে পাওঁ ঘটিছে। কাৰণ তেনেকুৱা পূৰ্ণলব্ধ পাঠক আজিকালি নাই। কমিছে। পূৰ্ণলব্ধ পাঠকেহে সেই বিষয়টো জানে। ৰাগৰ যিটো জোনা বা দিহা এইটো পূৰ্ণলব্ধ পাঠক হ'ব লাগিব, তেতিয়াহে তেওঁলোকে জানিব পাৰিব, নহ'লে জানিব নোৱাৰি সাধাৰণ পাঠকে। তাৰ পাছত দিহাৰ পাছত পদ গাবই লাগিব। তাৰ পাছত এটা গীত গাব। এইকেইটা পৰিৱেশন কৰিলেহে এটা পাঠকৰ নাম সম্পূৰ্ণ হয়। পৰ্যায়ক্ৰমে এটা পৰ্যায়ক্ৰমে। কিন্তু তাত এটা কথা আছে, বৰপেটা অঞ্চলতো জোৰানাম গায়। বৰপেটা অঞ্চলত জোৰানাম গায় কেৱল কীৰ্তন ঘোষাখনৰ ওপৰতে। কিন্তু বজালীৰ জোৰানাম বিভিন্ন শাস্ত্ৰৰ পৰা, গীতাৰ পৰা হয়, মহাভাৰতৰ পৰা হয়, পুৰাণৰ পৰা হয়, কীৰ্তন ঘোষা, কীৰ্তন ঘোষাৰ পৰা হয়, নাম ঘোষাৰ পৰা হয়। কিন্তু বজালীৰ জোৰানামৰ এটা বিশেষত্ব এইটো যে সেই জোৰানামটোৰ পৰা অতি জ্ঞানপ্ৰদ ব্যৱস্থা তাত স্থাপন হয়। জোৰানামৰ সদায় ঈশ্বৰক স্তুতি আৰম্ভ কৰিহে জোৰানামৰ দিহা আৰম্ভ হয়। আৰু ইয়াত হৰি ভক্তিৰ বাহিৰে অন্য বস্তু গোৱাও নাযায়। হৰি ভক্তিৰ বাহিৰে অন্য বাহিৰৰ বস্তু ইয়াত বাহ্যিক কেতিয়াও বস্তুবিলাক মানে কেতিয়াও নাগায়। হৰি ভক্তি আটাইতকৈ প্ৰধান। বাহ্যিক বস্তুটো আহিব নোৱাৰে। নোৱাৰে, বাহ্যিক বস্তু কেতিয়াও নাই। ইয়াত কেৱল হৰি ভক্তিয়ে। আৰু বজালীৰ পাঠকবিলাকৰ যি মুখেদি যি নাম ওলায়, তেতিয়া সেই নাম আৰু দিহাৰ যেতিয়া সুৰহংস লগাই দিব, যেতিয়া দৰ্শকবিলাকৰ মন আপোনা আপুনি দৌ খাই যায় ঈশ্বৰৰ প্ৰতি। বজালীৰ পাঠক জোৰানামত যেই নাম সেই কৃষ্ণ ভজা নিত্য কৰি, নাম সমে হৰি আছে নিজৰ ৰূপ ধৰি, এই কথাটোৰ একেবাৰে প্ৰমাণ্য যুক্তি বজালীৰ জোৰানামত। গতিকে বজালীৰ জোৰানামত আমি যি দেখিছোঁ, যি শুনিছোঁ, বজালীৰ জোৰানামৰ নিচিনা অৰ্থপূৰ্ণ জোৰানামাৰ ক'তৈ পোৱা নাযায়। বজালীৰ জোৰানামত মানুহৰ জীৱনৰ এটা পূৰ্ণগতিৰ সৎ শিক্ষাৰ আচৰণ তাত ফুটি উঠে।